আমি বাইকৰ ক্ষেত্ৰত গাড়ীৰ ক্ষেত্ৰতো ফাইন হ'বই যি মটৰচাইকেল চলায় মটৰচাইকেল চলোৱাক আমি অকল হেলমেটৰ ক্ষেত্ৰত ফাইন কৰিম ড্ৰিংক এণ্ড ড্ৰাইভ আদি কৰিলে আমি এই কথাটো এতিয়া অনা নাই কিন্তু আমি বৰ্তমান সিদ্ধান্ত লৈছোঁ যে মানে হেলমেট নিপিন্ধিলে আমি ফাইন কৰিম বাকী কথাবিলাকত এনেকুৱা এই মটৰচাইকেলবিলাক আমাৰ চুইগি টুইগি বিভিন্ন ল'ৰা ছোৱালীয়ে চলায় আৰু কলেজত অহা ল'ৰা ছোৱালী চলায় স্কুলত অহা ল'ৰা ছোৱালীয়ে চলায় হেলমেটটো নিপিন্ধিলে তেওঁলোকৰ এক্সিডেণ্ট হ'ব তেওঁলোকৰ মৃত্যু হ'ব তেওঁলোকক বচোৱাটো আমাৰ দায়িত্ব বাকী এই যে কিবা এক্সপায়াৰী ডেট হৈ গ'ল কিবা পলিউশ্যন নাই কিবা প্ৰিমিয়াম দিয়া নাই সৰু সৰু কথাৰ কাৰণে যিবিলাক ফাইন কৰে ড্ৰিংক এণ্ড ড্ৰাইভটোতো ফাইন থাকিবই কিন্তু সৰু সৰু কথাৰ কাৰণে যিবিলাক ফাইন কৰে কেতিয়াবা অভিযোগ আহে যে লাইচেন্সখন 2 দিন পাৰ হৈ গ'ল ক'ৰবাত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাই ক'ৰবাত পলিউশ্যন নাই বাকী কথাবিলাকত যিটো ফাইন কৰে তাক আমি প্ৰথম ৱাৰ্ণিং দিহে পিছত আমি আইনী ব্যৱস্থা ল'ম ফাইনৰ ব্যৱস্থাক বাদ দি আইনী ব্যৱস্থাবিলাক থাকিব খালি টকাটো নলওঁ বাকী লাইচেন্স কেঞ্চেল অমুক কেঞ্চেল যিবিলাক আইনী ব্যৱস্থা সেইবিলাক থাকিবই খালি ফাইনটো আমি নলওঁ বাকী আইনী ব্যৱস্থা হ'ব ফাইনটো নহয় খালি আইনী ব্যৱস্থা থাকিবই লাইচেন্স কেঞ্চেল হোৱা কিবা হোৱা আইনী ব্যৱস্থাবোৰ থাকিব কিন্তু আপোনালোকে যে চৰকাৰক অভিযোগ কৰি থাকে চৰকাৰে টকা লয় দৰমহা দিব পইচা নাই সেইটো আমি নোহোৱা কৰি দিছোঁ যে আমাক টকা নালাগে আইনী ব্যৱস্থা আমি ল'ম দুটা এতিয়া উঠে হেলমেট পিন্ধিব লাগিব হেলমেটততো ফাইন হ'বই হেলমেটৰ ক্ষেত্ৰত কোনো ৰেহাই নাই কাৰণ মানুহৰ এইবাৰ আপোনালোকে চালে দেখিব যে এক্সিডেণ্টৰ কেছ কমি কমি অসমত আহি আছে আৰু বহুত এক্সিডেণ্ট কমি গৈছে আৰু বহুত মাক বাপেকে আমাক আশীৰ্বাদ দিছে গতিকে হেলমেটত ফাইন থাকিবই হেলমেটৰ ক্ষেত্ৰত ৰেহাই নাই মই কোনটো ফাইন নলওঁ বুলি কৈছোঁ এই পলিউশ্যন কিবা এক্সপায়াৰী অমুক তমুক যিবিলাক সৰু সুৰা কথাত এটা এফেক্ট হয় তেওঁলোকক আইনী ব্যৱস্থা ল'লে হ'ল ফাইনক বাদ দি আইনী ব্যৱস্থা বহুত আছে গতিকে ফাইনটো মই নল'ব কৈছোঁ আৰু ৰিক্সাৱালা অটো ৰিক্সা এওঁলোকক মই ফাইন নল'ব কৈছোঁ 4 বাৰ ৱাৰ্ণিং দিয়াৰ পিছতো যদি নামানে 5 নম্বৰ বাৰ ফাইন ল'ব 4 বাৰ আমি ৱাৰ্ণিং দিব খুজিছোঁ দুখীয়া মানুহ ডাইৰেক্ট টকা দিয়াতকৈ অলপ ৱাৰ্ণিং লৈ পেলাই শিকিলে আৰু আমি কিয় ফাইন দিব লাগে যদি ন' পাৰ্কিঙত অটো ৰিক্সা এখন পাৰ্কে নকৰে এবাৰ পাৰ্ক কৰিলে ষ্টেপল মাৰি দিয়ক দুবাৰ পাৰ্ক কৰিলে আকৌ এবাৰ ষ্টেপল মাৰক 3 বাৰ পাৰ্ক কৰিলে আৰু এবাৰ ষ্টেপল মাৰক 4 বাৰ ফাইন পাৰ্ক কৰিলে আৰু এবাৰ ষ্টেপল মাৰক 5 নম্বৰ বাৰ যেতিয়া আমি ফাইন কৰিম তেতিয়া মানুহজনেও গম পাব যে নহয় চৰকাৰে মোৰ ওপৰত অত্যাচাৰ কৰা নাই মোক জেনুইনলি ফাইন কৰিছে মই 4 বাৰ আগত ভুল কৰিছোঁ গতিকে আমি অকণমান মানুহখিনিক যাতে যিবোৰ অভিযোগ উঠি থাকে যে দ্বিতীয় লৈ ল'লে MVI লৈ ল'লে তাৰ পৰা আমি অলপ ৰেহাই দিব খুজিছোঁ কিন্তু বেছিক কথাটোত আমি কম্প্ৰমাইজ নকৰোঁ হেলমেটত আমাৰ কোনো কম্প্ৰমাইজ নাই